অৰুণোদয় আঁচনি প্ৰায় ৩৭ লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব আৰু আমি ইমানো চিন্তা কৰিছো যে যেহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে তেতিয়ালে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দিব পাৰো তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছো যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব আমি নিৰন্তৰভাৱে দি যাম কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এটো পলিটিক্যাল স্কিম আপোনালোকে দিব নোৱাৰে তেতিয়াহলে আমি ফেব্ৰুৱাৰী মাহৰ শেষতে মে মাহৰ 10 তাৰিখে নতুন চৰকাৰ হয় অৰ্থাৎ মে এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰো অনুমানিক 5000 টকা একেলগে তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছো তা এই কথাবিলাকে বুজায় যে অসম বিত্তীয়ভাৱে কিমান সক্ষম মুখ্যমন্ত্ৰীৰ আসনৰ পৰা মই অসমৰ আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকক আমি উদ্যমিতাৰ বাবে নতুন আপোনালোকে যাতে সৰু সৰু ঘৰতে থাকি মৌ পালন হ্যান্ডলুম এই কামবিলাক কৰিব পাৰে প্ৰথমে 10000 পিছত আমি 25000 টকাকৈ আগবঢ়াম 1 এপ্ৰিলৰ পৰা বিহালীত আমি অসমৰ 30 লাখ মহিলাক 10000 টকা কৰি দিয়াৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ আমি আৰম্ভণি কৰিম মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি যোৱা বছৰতকৈ এইবাৰ হিতাধিকাৰী প্ৰায় দুগুণতকৈ বেছি বৃদ্ধি হ'ব কাৰণ বিশ্ববিদ্যালয়বিলাকত কলেজবিলাকত একাংশ ছাত্ৰ ছাত্ৰী পঢ়ে তেওঁলোকে সেলফ ফাইনেন্স স্কিমত পঢ়ে আগতে তেওঁলোক এই স্কিমৰ অন্তৰ্ভুক্ত নাছিল এইবাৰ আমি তেওঁলোকক এই স্কিমৰ অন্তৰ্ভুক্ত কৰিছো অৰুণোদয় আঁচনি প্ৰায় ৩৭ লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব আৰু আমি ইমানো চিন্তা কৰিছো যে যেহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে তেতিয়ালে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দিব পাৰো তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছো যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব আমি নিৰন্তৰভাৱে দি যাম কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এটো পলিটিক্যাল স্কিম আপোনালোকে দিব নোৱাৰে তেতিয়াহলে আমি ফেব্ৰুৱাৰী মাহৰ শেষতে মে মাহৰ 10 তাৰিখে নতুন চৰকাৰ হয় অৰ্থাৎ মে এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰো অনুমানিক 5000 টকা একেলগে তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছো তা এই কথাবিলাকে বুজায় যে অসম বিত্তীয়ভাৱে কিমান সক্ষম মুখ্যমন্ত্ৰীৰ আসনৰ পৰা মই অসমৰ আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকক আমি উদ্যমিতাৰ বাবে নতুন আপোনালোকে যাতে সৰু সৰু ঘৰতে থাকি মৌ পালন হ্যান্ডলুম এই কামবিলাক কৰিব পাৰে প্ৰথমে 10000 পিছত আমি 25000 টকাকৈ আগবঢ়াম 1 এপ্ৰিলৰ পৰা বিহালীত আমি অসমৰ 30 লাখ মহিলাক 10000 টকা কৰি দিয়াৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ আমি আৰম্ভণি কৰিম মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি যোৱা বছৰতকৈ এইবাৰ হিতাধিকাৰী প্ৰায় দুগুণতকৈ বেছি বৃদ্ধি হ'ব কাৰণ বিশ্ববিদ্যালয়বিলাকত কলেজবিলাকত একাংশ ছাত্ৰ ছাত্ৰী পঢ়ে তেওঁলোকে সেলফ ফাইনেন্স স্কিমত পঢ়ে আগতে তেওঁলোক এই স্কিমৰ অন্তৰ্ভুক্ত নাছিল এইবাৰ আমি তেওঁলোকক এই স্কিমৰ অন্তৰ্ভুক্ত কৰিছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ